ধন, ঐশ্বৰ্য, বিবুদ্ধি, মান, যশ, খ্যাতি, ৰাজকীয় সুখ সমৃদ্ধি, বল শক্তি, সন্তান প্ৰাপ্তি, লগতে সুস্বাস্থ্য যদি আপুনি বিচাৰে, তেতিয়াহ'লে এটা সোণালী সুযোগ আছে। হনুমান জয়ন্তীৰ দিনাখন আস্থা, বিশ্বাস, একাগ্ৰতা, ভক্তিৰ ভাৱেৰে যদি আপুনি হনুমানজীৰ শ্ৰীচৰণত কিছু নিয়ম উপায় কৰে, নিশ্চিতভাৱে আপোনাৰ মনৰ আশা পূৰণ হ'ব। তাৰ কাৰণে কৰিব লাগিব যে সিদিনাখন ৰাতিপুৱা আপুনি সোনকালে উঠি গা পা ধুই ল'ব। তাৰ আগতে আপুনি হনুমানজীক হৃদয়ত হৃদয়ংগম কৰিব যে হনুমানজী, তোমাক মই মোৰ হৃদয়ত স্থাপন কৰি লৈছোঁ। আপুনি সেই মনৰ ভাৱটো লৈ ল'ব। লৈ পেলাই আপোনাৰ ঘৰৰ যি বিগ্ৰহ আছে, বিগ্ৰহৰ ওচৰত বা বিগ্ৰহৰ কাষত বহি ল'ব, অথবা আপোনাৰ ঘৰত যি হনুমানজীৰ ফটো আছে বা মন্দিৰত গৈও আপুনি এই কামটো কৰিব পাৰিব। প্ৰথমতে হনুমানজীৰ নামত এগছ চাকি জ্বলাব, প্ৰদীপ অৰ্পণ কৰিব হনুমানজীক। তাৰপিছত হনুমানজীৰ খুব প্ৰিয় সেন্দুৰ অৰ্পণ কৰিব, হনুমানজীক অৰ্পণ কৰিব জয় শ্ৰীৰাম নাম লৈ পেলাই। তাৰপিছত চামেলিৰ তেল অৰ্পণ কৰিব হনুমানজীৰ শ্ৰীচৰণত। তাৰ লগতে এটা নাৰিকল ল'ব, নাৰিকলটো ৰঙা বা গেৰুৱা ৰঙৰ বস্ত্ৰৰে মেৰিয়াই ল'ব। বস্ত্ৰৰে মেৰিয়াই লোৱাৰ পিছত আপুনি জয় শ্ৰীৰাম নাম ল'ব। লৈ পেলাই আপোনাৰ যিটো ইচ্ছা বা সংকল্প আপুনি মনত কৰিছে, সেই কথাটো আপুনি নাৰিকলটো অৰ্পণ কৰাৰ সময়ত ক'ব। তাৰ লগতে আপুনি আকন গছৰ 11টা পাত ল'ব। আকন গছৰ 11টা পাতত সেন্দুৰে হওক বা আপুনি চন্দনৰে হওক জয় শ্ৰীৰাম লিখি ল'ব। লৈ হনুমানজীৰ নামত মালা এডাল বনাই ল'ব, লৈ হনুমানজীক অৰ্পণ কৰিব। আৰু ভোজপত্ৰত আপুনি যদি পাৰে সেন্দুৰ অথবা আপোনাৰ কেশৰৰ চিয়াহী পায়, চিয়াহীৰে আপুনি আপোনাৰ মনৰ যি ইচ্ছাটো আছে সেই ইচ্ছাটো আপুনি লিখি ল'ব। লিখাৰ পিছত হনুমানজীক আপুনি অৰ্পণ কৰিব যে হনুমানজী, মোৰ এইটো ইচ্ছা আছে, তুমি পূৰণ কৰা। আৰু দিনটো আপুনি পাৰিলে নিৰামিষ খাব, আৰু পাৰিলে যি পাৰে আপুনি যদি পাৰে ব্ৰত কৰিব, নহ'লে নিৰামিষ খাব। আৰু সন্ধিয়া সময়ত হনুমানজীৰ চালিচাখন পঢ়িব পাৰিব, অথবা হনুমানজীৰ নামত বজৰং বান আছে সেইটো পঢ়িব পাৰিব, বা সুন্দৰকাণ্ড পাঠ কৰিব পাৰিব, বা আপুনি একো কৰিব নোৱাৰিলেও মনৰ ইচ্ছাৰে আপুনি ভক্তিভাৱে কৰিব। দিনটো জয় শ্ৰীৰাম নাম ল'ব। দেখিব আপোনাৰ মনৰ আশা নিশ্চিতভাৱে পূৰণ হ'ব। কিন্তু একাগ্ৰতা, আস্থা, বিশ্বাস, ভক্তিৰ অবিহনে একো পূৰণ নহয়। আপুনি কৰি চাওক, নিশ্চিতভাৱে আপোনাৰ মনৰ আশা পূৰণ হ'ব।